হোজাই জিলা খাকীতানাৰ অন্তৰ্গত বিবেক মজুমদাৰৰ মৃতদেহ চন্দন গছত ওলমি থকা দেখা পোৱা গ'ল ডিঙিত শিৱজুৰি লৈ। 2 নম্বৰ ৰামনগৰ পথাৰৰ মাজত এটা চন্দন গছত এওঁ মৃতদেহ পোৱা গৈছে। জানিব পৰা মতে এওঁ ঘৰৰ পৰা ৰাতি 4টা বজাত ওলাই আহিছে। ইয়াৰ পাছত দেখা পোৱা গ'ল বহুতো ফুচ কৰিলে, কিন্তু ঘৰৰ মানুহে কোনো গম নাপালে। ঘৰত এটা কথা কৈছে যে মই ছোৱালী ঘৰত গৈছোঁ, কিন্তু ছোৱালী ঘৰৰ পৰা 4টা বজাত এওঁ নিৰুদ্দেশ হৈ আছিলে। পিছত গা কাটিব গৈছিলে পথাৰৰ মাজত প্ৰায় 3টা বজাত। সাধাৰণ ৰাইজে গা কাটিব গৈ দেখা পায় অতি সোনকালে শংকৰনগৰ আৰক্ষীক খবৰ দিয়ে। দেউতা ৰবিবাৰ দিনা ঘৰ পৰা ওলাই গ'লে। ঘৰ পৰা ওলাই আমাৰ এক দিদিৰ ঘৰত আছিল। দিদিৰ ঘৰত থাকি ৰাতি 2টা বাজে ওলাই গ'ল। ওলাই কোনফালে যে গ'লে আৰু খুজিয়ে পোৱা নাই। তেতিয়া কালি সোমবাৰ দিনা সন্ধিয়া 5টা বাজে আমাৰ এক মামাৰ ঘৰৰ ভাইয়ে ৰামনগৰ খুজি পালে। সি খামৰ চাইটৰ পৰা আহি আছে, ক'লে দেখি সি চিনিছে। চিনি ঘৰত আহি আমাৰ মাক কৈ দিলে, পিহি দাদাক ঘৰৰ পৰা লৈ গ'লে। পিছাটো তাতে ৰামনগৰ এটা গাছত ঝুলি আছে। আমাৰ ঘৰ খিং আৰু এইটো ইয়াৰ ওচৰত আমি একোৱে ক'ব নোৱাৰিম।